এখন দি লৈছো শ্ৰদ্ধেয় ৰাইজ যে হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে বোলে অসমৰ মুছলমান মানুহবিলাকে শৰ্মাই সদায় কৈ থাকে বোলে অসমৰ মুছলমান মানুহবিলাকে সংখ্যালঘু মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ মতে তেওঁলোকে বোলে অসমক ভাল নাপায় ভাৰতক ভাল নাপায় বোলে অসমৰ মুছলমান মানুহবিলাকে পাকিস্তানকে ভাল পায় এনেকে বুলি সদায় বদনাম কৰি থাকে নে নাই সেইকাৰণে মই আপোনালোকৰ সন্মুখত জয় আই অসম কৈছিলো আমাৰ যিখন অসমত আছো সেই অসমৰ জয় হওক হয়নে আৰু যেতিয়া মই জয় অসম কৈছো মই দেখিলো যে ইয়াত থকা সকলো মানুহে একেলগে হাত দাঙি জয় অসম চিঞৰি দিছে এইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কয় তেওঁ অসমৰ মানুহক অসমৰ মুছলমান সংখ্যালঘু ৰাইজক বুজি নাপায় তেওঁ মুছলমান সংখ্যালঘু ৰাইজক এনেই শত্ৰু বুলি ভাবি এই সংখ্যালঘু ৰাইজক পাকিস্তানৰ সমৰ্থক সজাইছে কিন্তু প্ৰত্যেকজন সংখ্যালঘু ৰাইজে অসমীয়া আৰু তেওঁলোকে অসমক ভাল পায় হয়নে নহয় মই 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা আজি ছমাহ হ'ল অকল গোটেই মিটিং বিলাকলৈ গৈ আছো মই ঘৰলৈ যোৱাই নাই ঘৰত একদিনো থকা নাই কেৱল মিটিং কৰি আছো কেতিয়াবা ধুবুৰীলৈ গৈছো কেতিয়াবা শদিয়ালৈ গৈছো কেতিয়াবা বৰাক উপত্যকালৈ গৈছো কেতিয়াবা কাৰ্বি আংলং পাহাৰলৈ গৈছো একমাত্ৰ এটা কথা ভাবিয়ে ঘূৰি আছো প্ৰত্যেক দিনাই যে 2026 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম লাগেনে নাই কিয় দলিয়াই পেলাব লাগে প্ৰথমে সেইটো কথা পাতে বৰপেটা জিলাৰ কালহাজী বজাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজে সংকল্প গ্ৰহণ কৰে শপত খায় কসম খায় যে 2026 চনত আমি সকলোৱে মিলি বিজেপি আৰু AIDF এই দুয়োটা সাম্প্ৰদায়িক দলক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আমি সকলোৱে মিলি নতুন চৰকাৰ ধৰ্মনিৰপেক্ষ চৰকাৰ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিম আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলক গেছ চিলিণ্ডাৰ চিনত ভোট দিম ধন্যবাদ হয়নে 180 পৰা 220 টকাৰ ভিতৰত মিঠাতেলৰ 1 কেজি মচুৰ দাইল কিনি খাইছিলো 45 টকা এতিয়া কেইটকা হ'ল ক'ত মচুৰ দাইল 90 টকাত পায় 90 টকাত পায় নেকি 100 টকা 110 টকা হয়নে নহয় হয়নে মচুৰ দাইলৰ দাম 100 টকা 110 টকা সকলোৱে মিলি বিজেপি চৰকাৰক খেদিবলৈ সাজু হওক ইনকলাব জিন্দাবাদ ইয়াত আমি জিলা পৰিষদৰ সদস্য এজন দাদা
সিনিয়ৰ মানুহৰ লগত ভালকে ৰৈ থাক ভাত খুৱাবলৈ লৈ যাম